এজনে কৈছে ঠেলি দিওঁ নেকি, এজনে কৈছে ঠেলি নিদিব দেই। হয়, ঠেলি দিওঁ নেকি বুলি কোনে কৈছিল? ঠেলি দিওঁ নেকি? আছাম এছ'চিয়েশ্যনত থকা মানুহে তেওঁ তাতে ফুৰিব গৈছিল, কিবা গৈছিল, সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু মোক কোৱা হৈ গৈছিল দাদাই গান গাব, মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান। আপুনি কি ভাবে, আপোনাৰ মতামতটো আপুনি কি ভাবে আচলতে? সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে, তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে, সেইকাৰণে আস্তে আস্তে নীলাপৰি আহিছে, সেইকাৰণে গৰম কৰি আছিলোঁ, পানী সোমাই গৈছিল চাগে। আপুনি কোৱা মতে খুব ইনষ্টেণ্ট হৈছে বস্তুটো। ইনষ্টেণ্ট হওঁতে ইমান সহজে এইটো বস্তু ইনষ্টেণ্ট মানে তেওঁ পানীত তেওঁক মই যেতিয়া ধৰিছোঁ, ফেনটো ওলাইছে, বমিটো কৰিছে, তাৰ পিছৰ পৰা নাওখন লাওঁতে মই কৈছোঁ নহয় 7 পৰা 10 মিনিট লাগিছে। তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে। এনেকৈ উইকনেছ অৱস্থাত যদি ইয়াতে এনেকৈ ছিংগাপুৰ নহয়, ইয়াতো যদি এনেকৈ অকণমান ৰেষ্ট নলয়, নাখাই নবৈ এনেকৈ থাকে, ডেফিনেটলি এনেকুৱা এটা ইনচিডেণ্ট হ'ল হয়। কিন্তু অসমত থকা হ'লে নাখাই নবৈ নাথাকিলেহেঁতেন। বাৰে বাৰে ফ্ৰিকুৱেণ্টলি যেনেকৈ হস্পিটেল দাদাই চিজাৰ এটেক হয়, আজি কিবা হয়, হস্পিটেল এডমিট হৈ থাকে, সেই মানুহটোক ৰেষ্টৰহে দৰকাৰ আছিল।